2001 চনৰ পৰা মই মণ্ডলৰ লগত থাকি কংগ্ৰেছৰ কাম কাজ কৰি আহিছোঁ কৰ্মী হিচাপে। বৰ্তমানে মই 10 বছৰ ধৰি মণ্ডলত সভাপতি হৈ আছোঁ। গতিকে বৰ্তমান যিটো আমাৰ নিৰ্দেশ ব্লক কংগ্ৰেছৰ সভাপতি মোজাম্মেল হকক দিছে, গতিকে তেওঁক আমি 2001 চনৰ পৰা আমি মণ্ডলত কাম কৰি আহিছোঁ, কিন্তু মই এদিনো দেখা নাই তেওঁ কংগ্ৰেছ কৰা। গতিকে বৰ্তমানে সেই ৰাইজৰ দলত আছে। গতিকে এইটো আমি মণ্ডলে কংগ্ৰেছ কৰ্মী আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো আমি মানাৰ কথাও নহয়। গতিকে আমি আপত্তি জনাইছোঁ, লিখিত আপত্তি দিম, আমাৰ APC প্ৰেচিডেণ্টৰ ওচৰত দিম। তেখেতে যদি বিবেচনা কৰে তাহলে ভাল কথা, আৰু যদি বিবেচনা তেখেতে নকৰে তে আমি মণ্ডলবিলাকে বেলেগ চিন্তা আমি কৰিম, চিন্তা কৰিম। কিন্তু এজন কংগ্ৰেছ কৰ্মী হিচাপে মই কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ 5 বছৰ, যোৱা 5 বছৰ। গতিকে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে মোৰ মিছেছ দুবাৰ ZPC মেম্বাৰ। গতিকে আমি এনেকুৱা এজন মানুহক দি দিব যিজনে ৰাইজৰ দলত আছে। গতিকে কেইদিনমান পিছত BJPত থকা মানুহ এজনক ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট দি দিব, সেইটো আমি মানি ল'ব পাৰোঁ নেকি? ৰাইজৰ দলৰ পৰা ৰিজাইন দি যদি কংগ্ৰেছত জইন কৰি তেখেতক দিলে হয় তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাছিলে। মোজাম্মেলে যদি আজি 2-3 মাহ আগৰ পৰাই যদি কংগ্ৰেছত আহি জইন কৰি পেলাই কংগ্ৰেছৰ পৰা ব্লক প্ৰেচিডেণ্ট হ'লে হয় আমাৰ কোনো আপত্তি নাছিল। কিন্তু আমি দেখা নাই ৰাইজৰ দলৰ পৰা ৰিজাইন দিয়া, আমি এইটো দেখা নাই কংগ্ৰেছ দলত জইন কৰা। গতিকে তাৰ কাৰণে আমি প্ৰতিবাদ